আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে দৰ্পণ পৰ্টেলত ফৰ্ম ফিল আপ কৰিছে। এতিয়া আপোনালোকে কেনেকুৱাকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মেৰিট লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যিকোনো কলেজত। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকে যিকোনো কলেজৰ মেৰিট লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। কেনেকৈ মেৰিট লিষ্টটো চেক কৰিব চাই লওক। মই আপোনালোকক যিকোনো এটা কলেজৰ ক্লিক কৰি দেখুৱাই দি আছোঁ। আপোনালোকে যিটো কলেজত ফৰ্ম ফিল আপ কৰিছে বা আপোনালোকে এডমিশ্যন লৈ বিচাৰে আপোনালোকে ডাইৰেক্ট অট'মেটিকলি আপোনালোকে ইয়াত কলেজৰ নামটো চাৰ্চ কৰিব বা যিটো আপোনাৰ কলেজৰ অফিচিয়েল ৱেবছাইট আছে আপোনালোকে চাৰ্চ কৰিব। যেতিয়া আপোনালোকৰ ওচৰত আপোনাৰ কলেজৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে তাত চাব ইয়াত এটা অপশ্যন দিয়া থাকিব নটিফিকেশ্যন, মানে তাত কিন্তু ইয়াত কলেজৰ যিবিলাক নটিফিকেশ্যন সকলো দিয়া থাকিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, আপোনালোকে ইয়াত চাব ইয়াত নটিফিকেশ্যন ক'ড দিয়া আছে। আপোনালোকে এতিয়া নটিফিকেশ্যনত ক্লিক কৰিব। ইয়াত চাব আপোনালোকে ইয়াত আপোনাৰ কলেজৰ অফিচিয়েল ৱেবছাইটত আহি আপোনালোকে চাব তাত ইয়াত নটিফিকেশ্যন ক'ড দিয়া আছে। এতিয়া আপোনালোকে নটিফিকেশ্যনত ক্লিক কৰিব বা ইয়াত চাব দিয়া থাকিব ন'টিছ, আপোনালোকে ন'টিছত ক্লিক কৰিব বা ইয়াত চাব দিয়া আছে লেটেষ্ট। আপোনালোকৰ অপশ্যনত আপোনালোকে ইয়াত চাব ন'টিছ অথবা নটিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত আহি আপোনালোকে ন'টিছত ক্লিক কৰিব বা নটিফিকেশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ কলেজত ইয়াত ডিটেইলছ সম্পূৰ্ণ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে মেৰিট লিষ্ট HS চায়েন্স এণ্ড আৰ্টছ। এতিয়া আপোনালোকে কিহৰ কাৰণে আপোনালোকে এডমিশ্যন কৰিছে আৰ্টছত নে চায়েন্সত আপোনালোকে এতিয়া ডাউনলোডত ক্লিক কৰিব লাগিব। এইটো হৈছে কিন্তু ধুবুৰী BN কলেজত। এতিয়া আপোনালোকে ইয়াত চাব নটিফিকেশ্যন তলত আহি চাব ইয়াত সকলো প্ৰচেছ দিয়া থাকিব। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে লগে কিন্তু আপোনালোকৰ মোবাইলত আপোনাৰ কলেজৰ বা যিকোনো কলেজৰ ইয়াত লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ কলেজত কিমান পাৰ্চেণ্টেজ পৰ্যন্ত ল'ৰা ছোৱালী এডমিশ্যন লোৱাৰ কাৰণে লিষ্টটো আহি গৈছে। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট লিষ্টটো চাব পাৰিব। ইয়াত চাব লিষ্টটো দিয়া থাকিব এনেকুৱাকৈ আৰু এই ফলত পাৰ্চেণ্টেজ দিয়া থাকিব আৰু এই ফলত কাষ্ট দিয়া থাকিব আৰু এই ফলত দিয়া থাকিব আৰ্টছ নে চায়েন্স। আপোনালোকে যদি এতিয়াও মেৰিট লিষ্টটো চাব পৰা নাই, আপোনালোকে যদি দৰ্পণ পৰ্টেলত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে আপোনালোকে এতিয়াও লিষ্টটো চাব পৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ যিকোনো কলেজত আপোনালোকে চাৰ্চ কৰক আৰু আপোনালোকে মেৰিট লিষ্টটো আজিয়ে চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু সেইটো কলেজত কিমান পাৰ্চেণ্টেজ পৰ্যন্ত এডমিশ্যন ল'ব। আপোনালোকে এনেকুৱাকৈ যিকোনো কলেজৰ মেৰিট লিষ্টটো চেক কৰিব লাগিব।